মাননীয় শিক্ষাগুৰুসকল ওয়েলকাম টু মাই চেনেল মানিক মাল্টিমিডিয়া। আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ। আৰু আপোনালোকে জানে ইতিমধ্যে ট্ৰেন্সফাৰ প্ৰক্ৰিয়াৰ কাৰণে বা অন্যান্য কাৰণ গুণোৎসৱ এমালগেমেশ্যন আদি বিভিন্ন কাৰণত HRMS পৰ্টেলত টিচাৰ্ছ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া চলি আছে। আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াত আমি কি তথ্য লাগিব, কি ডাটা লাগিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সেই সকলোবিলাক তথ্য এই ভিডিঅ'টোত যোগান ধৰা হৈছে। আৰু চেম্পল পেপাৰৰ যোগেদি এই গোটেইখিনি তথ্য কেনেকৈ ফিল আপ কৰিব লাগিব এভৰিথিং A to Z এই ভিডিঅ'টোত কোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিসকল মোৰ চেনেললৈ নতুন তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি থয়, যাতে আগলৈ এনেকুৱা ভিডিঅ' আকৌ দি থাকিব পাৰোঁ। মাননীয় শিক্ষাগুৰুসকল, ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপোনালোকে কম্পিউটাৰ বা মোবাইলত HRMSassam.in এই ৱেবছাইটত গৈ আপুনি পেজটো খুলি ল'ব লাগিব। তাৰ পাছত লগইন কৰাৰ কাৰণে এটা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। মাননীয় শিক্ষাগুৰুসকল, আপোনালোকৰ একপি ক্লিয়াৰ আৰু ৰিচেণ্ট ফটো লাগিব আৰু আপোনালোকৰ ছিগনেচাৰ এই দুটা বস্তু স্কেন কৰি ল'ব লাগিব, যি 50 KB তলত হ'ব লাগিব, 50 KB তলত হ'ব লাগিব। তো শিক্ষাগুৰুসকল, পেজটো খোল খোৱাৰ পিছত আপোনালোকে লগইন কৰাৰ কাৰণে এই যি ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত এখন পেজ বাহিব। এইটো হ'ল কি টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট ছিষ্টেম, এইটো আপুনি পাই যাব। তাতে আপোনাৰ নাম, নিজৰ নাম, নেম, তাৰপিছত ইমেইল এড্ৰেছ, তাৰপিছত ডেট অফ বাৰ্থ, জেণ্ডাৰ, মেল ফিমেল আপুনি যিটো বহাব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ, যিটো মোবাইল নাম্বাৰ আপুনি ইউজ কৰে বা অফিচত দিয়া আছে, সেই মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ দিয়াৰ পাছত আপুনি যিটো পাছৱাৰ্ডটো ইয়াতে আপুনি বনাব লাগিব। পাছৱাৰ্ডটো 8টাৰ পৰা 15টা কিহৰ ভিতৰত হ'ব লাগিব। তাৰে আপোনাৰ এটা কেপিটেল লেটাৰ মিনিমাম, এটা স্মল লেটাৰ, এটা কেৰেক্টাৰ আৰু এটা নাম্বাৰ মিনিমাম হ'বই লাগিব। আপোনাৰ নিজৰ ইচ্ছা মতে আপুনি এই পাছৱাৰ্ডটো বনাই ল'ব পাৰিব। আচলতে এই কামবিলাক যদি কম্পিউটাৰ চেণ্টাৰত কৰে বা নেট চেণ্টাৰত কৰে, আপোনালোকৰ কম্পিউটাৰৰ যি এক্সপাৰ্ট তেওঁ এই কথাখিনি ভালকৈ জানে, তেওঁ আপোনাৰ পাছৱাৰ্ডটো ধুনীয়াকৈ বনাই দিব। যিটো পাছৱাৰ্ড আপুনি লিখিলে বা টাইপ কৰিলে, তাৰপাছত সেইটো আকৌ এণ্টাৰ কৰিব লাগিব, এণ্টাৰ পাছৱাৰ্ড। এণ্টাৰ পাছৱাৰ্ড কৰাৰ পাছত আপোনাৰ এটা ছাবমিট অপশ্যন এটা বাহিৰ হ'ব। এই ছাবমিট অপশ্যনত আমি কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিয়া আছে, সেই মোবাইল নাম্বাৰত এটা OTP যাব। আৰু এই OTPটো আপুনি পুট কৰাৰ পিছত ক্ৰিয়েট একাউণ্ট যিটো আপোনাৰ অপশ্যন আছে, সেই ক্ৰিয়েট একাউণ্টত আপুনি ক্লিক কৰাৰ লগে লগে আপোনাৰ কি হ'ব, আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। আপোনাৰ মেছেজ আহিব, ভেৰিফাইড বুলি হৈ যাব। তাৰপাছত আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিটো মেইন পেজ, সেইটো আপুনি লগইন কৰিলে খোল খাই যাব। লগইন কৰাৰ কাৰণে আপুনি কি কৰিব লাগিব, ইউজাৰ নেমটো হৈছে আপোনাৰ মোবাইল মোবাইল নাম্বাৰ, সেইটোৱে আপোনাৰ ইউজাৰ নেম হয়। তাৰপিছত আপুনি পাছৱাৰ্ড ক্ৰিয়েট কৰিলে সেই পাছৱাৰ্ডটো ইয়াতে টাইপ কৰিব। আৰু সেই পাছৱাৰ্ডটো টাইপ কৰাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত আপোনাৰ মেইন পেজটো খোল খাই যাব। আৰু তো শিক্ষাগুৰুসকল, ইয়াৰ পাছত যিখিনি কাম কৰিব লাগিব, যিখন পেজ খোল খাব প্ৰায় 11টা ইয়াতে ষ্টেপ পূৰ কৰিব লাগিব। প্ৰথমতে পাৰ্চনেল ডাটা বাহিৰ হ'ব। আৰু ইয়াতে মোটামুটিকৈ যিখিনি তাতে আপলোড কৰিব লাগিব, যিখিনি ডাটা ভৰাব লাগে, সেইখিনি গোটেইখিনি ডিটেইলছ ইয়াতে কৈ দিয়া হ'ব। আপোনালোকে ভালদৰে মন কৰিব বস্তুখিনি। তো প্ৰথমতে ভৰাব লাগিব ইউডাইচ কোডটো আপোনাৰ স্কুলৰ যিটো ডাইচ কোড, সেইটো ডাইচ কোডটো বহুৱাব লাগিব। তাৰপিছত টিচাৰ্ছ এমপ্লয়ী কোড, টিচাৰ্ছ এমপ্লয়ী যিটো কোড আছে আপোনাৰ, সেই এমপ্লয়ী কোডটো বহুৱাব লাগিব। ইতিমধ্যে এই সংখ্যাটো 13টা সংখ্যাৰ যিটো আপোনাৰ টিচাৰ্ছ ID কোড আছে, সেই কোডটো ইয়াতে পুট কৰিব লাগিব। এইটো 13টা সংখ্যাৰ হয় আৰু টিচাৰ ভেদে হয়তো কম বেছি হ'ব পাৰে। ঠিক আছে, এইটো ৰিমছ যিবিলাকে ইউজ কৰিছে, ৰিমছো খুলিলে এইটো পাব।
আইডিটো বা যিবিলাকে আগতে পাইছে তেওঁলোকে মানে যিবিলাকে আগতে পাইছে এখেতৰ ক'বলগীয়া নাই টিচাৰ্ছ এমপ্লয়ি নেম টিচাৰ বা এমপ্লয়ি নেম এতিয়া আপোনাৰ টিচাৰজনৰ নাম ইয়াত লিখিব লাগিব জেণ্ডাৰ লিখিব লাগিব ডেট অফ বাৰ্থ লাগিব ডেট অফ বাৰ্থৰ কাৰণে মেট্ৰিকৰ যিটো আপোনাৰ এডমিট আছে এডমিটত যিটো বাৰ্থ ডেট অফ বাৰ্থ আছে সেইটোৱে হ'ব কেটেগৰী অফ কাষ্ট কি কাষ্টত পৰে জেনেৰেল OBC SC ST যি আছে এইবিলাকৰ কিন্তু চাৰ্টিফিকেট লাগিব তাৰপিছত ৰিলিজন কি ৰিলিজনটো লাগিব তাৰপিছত প্ৰেজেণ্ট এড্ৰেছ বৰ্তমান ক'ত আছে তাৰ এড্ৰেছটো ইয়াতে দিব লাগিব তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ বা হোম এড্ৰেছ এইটো আছে এইটো দিব লাগিব তাৰপিছত আধাৰ যদি আছে আধাৰ নম্বৰটো দিব লাগিব মোবাইল নম্বৰ লাগিব এইটো আধাৰটো মেণ্ডেটৰী নহয় যদি নাই কোনো কথা নাই নিদিলেও হ'ব যিবিলাক ৰেড চিন দিয়া আছে সেইবিলাক কিন্তু পূৰ কৰিব লাগিব মোবাইল নম্বৰ দিব লাগিব ইমেইল আইডিটো লাগিব মাদাৰ্ছ নেম লাগিব ফাদাৰ্ছ নেম লাগিব মেৰিটেল ষ্টেটাছৰ এটা কি আছে ভালকৈ মন কৰিব কাৰণ মেৰিটেল যদি শিক্ষকজন মেৰিড হয় যদি আপুনি মেৰিড বুলি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ মিছেছৰ নাম লাগিব স্পাউচৰ নাম তাৰপিছত যদি আপোনাৰ ল'ৰা আছে ল'ৰাৰ নামো লাগিব আৰু ল'ৰাৰ ডেট অফ বাৰ্থটো লাগিব এইটো মনত ৰাখিব আপোনাৰ আৰু যদি মিছেছে কিবা চাকৰি কৰে বা তেনেকুৱা ক্ষেত্ৰত হয়তো লাগিব পাৰে এইখিনি ৰেডি কৰাই ভাল ডকুমেণ্টছখিনি তো স্পাউচৰ নেম তাৰপাছত আপোনাৰ ল'ৰা বা ছোৱালী যদি আছে তাৰ ডেট অফ বাৰ্থ লাগিব আপুনি এইখিনি ৰেডি কৰি লৈ যাব এইখিনি কাম কৰাৰ আগতে তাৰ স্পাউচ নেম এতিয়া আছে ঠিকে আছে স্পাউচ নেম লাগিব তাৰপিছত পাৰ্চনেল আইডেণ্টিফিকেশ্যন মাৰ্ক আপোনাৰ দেহত যদি কিবা চিন আছে সেই মাৰ্কটো আপুনি এইটো উল্লেখ কৰিব লাগিব ব্লাড গ্ৰুপ লাগিব ব্লাড গ্ৰুপ যি হয় আপুনি এইটো লিখিব লাগিব ডু ইউ হেভ এনি কাইণ্ড অফ ডিজেবিলিটি যদি আপুনি ডিজেবিলিটি হয় ডিজেবিলিটিৰ গোটেইখিনি আপুনি ইয়াতে উল্লেখ কৰিব লাগিব চাৰ্টিফিকেট যদি আছে চাৰ্টিফিকেট নং লাগিব ডিজেবিলিটি চাৰ্টিফিকেট ইছ্যু বা যি অথৰিটি কোনোবা অথৰিটি যদি আপোনাক ডিজেবিলিটি চাৰ্টিফিকেট ইছ্যু কৰিছে সেইটো আপুনি এতিয়া শ্ব' কৰিব লাগিব বহুব লাগিব এতিয়া কথা হৈছে আপোনাৰ নেক্সট পৰ্যায়টো হৈছে একাডেমিক কোৱালিফিকেশ্যনৰ কাৰণে আপুনি HSLCৰ পৰা আপুনি যিমান আছে চবখিনি আপুনি ইয়াতে বহুব লাগিব আপোনাৰ HSLC ষ্ট্ৰীম কি চায়েন্স মানে HSLC জেনেৰেলি হয় গোটেইখিনি বস্তু চায়েন্স আৰ্টছ কমাৰ্চ বুলি কথা নাই তাৰপিছত আপুনি ছাবজেক্ট কি ছাবজেক্ট আপুনি ষ্টাডি কৰিছিল আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিটত সেই ছাবজেক্টখিনিৰ নাম যিখিনি লিখা আছে ইয়াতে লিখি দিব লাগিব তাৰপিছত আছে আপোনাৰ বৰ্ড কি বা ইউনিভাৰ্চিটি বৰ্ড চলিছে বা CBSE কি আছে এইটো বহুব লাগিব স্কুল কোনখন স্কুলৰ পৰা আপুনি পাছ কৰিছে সেইটো বহুব লাগিব তাৰপিছত পাছিং ইয়াৰ কোনটো ইয়াৰ পাছ কৰিছে ইয়াৰটো বহুব লাগিব ৰোল নং কি আছিল আৰু টোটেল মাৰ্ক কিমান পাইছিল এইটো ইয়াতে বহুব লাগিব তাৰপিছত ঠিক সেইদৰে একেধৰণে HS আৰু BA বা BSc MSc অনাৰ্ছ BA অনাৰ্ছ যি আছে চবখিনি ইয়াতে আপুনি লিখিব লাগিব চবখিনি লিখি দিব লাগিব চবখিনি মাৰ্ক ইয়াৰ ৰোল নং কিমান টোটেল মাৰ্ক পাইছে গোটেইখিনি ইয়াতে বহুব লাগিব তাৰপাছত যিখন পেজ বাহিৰ হ'ব তাৰপিছত প্ৰফেশ্যনেল অৰ আদাৰ কোৱালিফিকেশ্যন মানে আপোনাৰ যদি BEd বা DLEd আছে তাতে আপুনি উল্লেখ কৰিব লাগিব BA বা DLEd তাত যদি আপুনি DLEd কৈছে DLEdৰ মোড কি ডিষ্টেঞ্চ নে ৰেগুলাৰ আপুনি এইটো বহুব লাগিব ষ্টেটাছ পাছ নে ফেইল যদি পাছ হয় পাছ লিখিব লাগিব ফেইল হ'লে ফেইল দিব লাগিব ছাবজেক্ট আপুনি কি ছাবজেক্ট DLEdত বা BEdত অধ্যয়ন কৰিছিল ষ্টাডি কৰিছিল আপোনাৰ মাৰ্কশ্বিটত সেই ছাবজেক্টখিনি থাকে সেই ছাবজেক্টখিনি সৰুকৈ লিখিব পাৰে বা ৰেগুলাৰ যদি আছে তেওঁলোকৰ যি ছাবজেক্ট অধ্যয়ন কৰিছে সেই ছাবজেক্টবিলাক ইয়াতে লিখি দিলেই হ'ল বৰ্ড বা ছেকেণ্ডাৰী যদি আপুনি আপুনি কৃষ্ণকান্ত সন্দিকৈ যিটো আমাৰ কি আছে তাত যদি যাৰ যি আছে সেইটো ইয়াতে লিখিলেই হ'ল বৰ্ডছ ইউনিভাৰ্চিটি ডায়েট যাৰ যি আছে স্কুল কলেজ কোনখন স্কুলত আপুনি DLEd ষ্টাডি কৰিছিল সেইখিনি তাৰপিছত আপোনাৰ পাছিং ইয়াৰ কোনটো ইয়াৰত পাছ কৰিছে ৰোল নং মাৰ্ক কিমান টোটেল মাৰ্ক পাইছিল দুটা ইয়াৰ মিলি ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ মিলি কিমান মাৰ্ক পাইছিল গোটেই টোটেল মাৰ্কখিনি ইয়াতে বহুৱাই দিব লাগিব আৰু যদি এক্সট্ৰা কিবা আপোনাৰ কোৱালিফিকেশ্যন আছে গোটেইখিনি ইয়াতে উল্লেখ কৰিলে ভাল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল প্ৰতিটো পেজ আপোনাৰ ফিল আপ কৰাৰ পিছত আপুনি ছেভ কৰি গৈ থাকিব তাৰপিছত নেক্সট যিটো পেজ ওলাব
সেইটো হ'ল আপোনাৰ যেটো নেম অফ দা পোষ্ট হেল আপুনি কোনটো পোষ্টত আপুনি কাম কৰি আছে মানে ৰেগুলাৰ টিচাৰ উইথ টেট নে এনেকুৱা এখন কি বাহিৰ লিষ্ট এখন বাহিৰ হ'ব তাতে সিলেক্ট কৰিলে হ'ল আপুনি যি টিচাৰ হয় হেতুত আপুনি এটোত ক্লিক কৰিলে হ'ল তাৰপিছত মিডিয়াম অফ স্কুল আপোনাৰ মিডিয়াম টু ইংলিছ নে এছামিছ নে বেংগলী হেতু মিডিয়ামটো লিখিলে হ'ল তাৰপিছত সাবজেক্টস আপোনাৰ সাবজেক্টস কি সোশ্যাল সায়েন্স নে সায়েন্স নে কি আপোনাৰ হেতু সাবজেক্টটো আপুনি কি সাবজেক্ট পঢ়ায় বা কি সাবজেক্টৰ ওপৰত আপোনাৰ নিযুক্তি হৈছে সেই সাবজেক্টটো আপুনি ইয়াতে উল্লেখ কৰিব লাগিব তাৰপিছত ক্যাটেগৰি অফ পোষ্ট আপোনাৰ পোষ্টটো কোন ক্যাটেগৰিত পৰে এসিস্ট্যান্ট টিচাৰ যদি হয় এসিস্ট্যান্ট টিচাৰ হেড টিচাৰ হলে হেড টিচাৰ যি আছে এটো বহাই দিব তাৰপিছত পে স্কেল আপুনি পে স্কেল আপোনাৰ কিমান পে স্কেল পায় পে স্কেলটো ইয়াতে বহাই দিলে হ'ল তাৰপিছত গ্ৰেড পে আপোনাৰ কিমান হেতু বহাই দিলে হ'ল এপইন্টমেন্ট লেটাৰ নং এণ্ড ডেট আপোনাৰ এপইন্টমেন্ট লেটাৰৰ যেটো নং আছে হেতু আপুনি বহাই দিব লাগিব আৰু ডেটটো বহাই দিব লাগিব তাৰপিছত পোষ্ট ক্ৰিয়েচন এণ্ড ক্ৰিয়েচন নং এণ্ড পোষ্ট ক্ৰিয়েচন নং এণ্ড ডেট আপুনি ইয়াতে ভালদৰে বহুব লাগিব তাৰপিছত ডেট অফ ইফেক্ট অফ সাৰ্ভিস প্ৰভিন্সিয়েলাইজেশন আপুনি যদি প্ৰভিন্সিয়েলাইজড হৈছে তেতিয়াহলে কেতিয়া হৈছে হেতু আপুনি এতে ডেটটো বহাই দিব ডেট অফ জয়নিং ইন সাৰ্ভিস আপুনি কোন তাৰিখত সাৰ্ভিস জয়েন কৰিছে ডেট অফ জয়নিংটো ইয়াতে বহাই দিব লাগিব ডেট অফ জয়নিং ইন প্ৰেজেন্ট পোষ্ট আপুনি বৰ্তমান পোষ্টত যেটো পোষ্ট আছে হেতু কোন তাৰিখে জয়েন কৰিছিল হেতু ইয়াতে বহাই দিব লাগিব তাৰপিছত আপোনাৰ ডেট অফ ৰিটায়াৰমেন্টটো আপোনাৰ ইখিনি ফিল আপ কৰিলে ডেট অফ ৰিটায়াৰমেন্টটো নিজে নিজে ইয়াতে আহি যায় আপুনি এটো নবহালেও হয় period spent on non teaching assignment আপুনি non spent on non teaching assignment আপুনি non teaching assignment কিমান দিন আছিল হেতু বস্তু এতে উল্লেখ কৰিব লাগিব আৰু যদি প্ৰয়োজন নাই তেনে এনে বুলি লিখি দিলে হ'ল তাৰ পাছত যেটো পৰ্যায় আহিব হেতু salary account and other official account details এতে আপুনি salary account বুলি কলে কি লাগিব পার্মানেন্ট একাউন্ট নম্বৰ আমাৰ পেন কাৰ্ড যেটো নম্বৰ পেন কাৰ্ড নম্বৰটো ইয়াতে বহুব লাগিব একাউন্ট নম্বৰ আপোনাৰ যেটো একাউন্ট নম্বৰত আমাৰ বেতন হয় বা আপোনাৰ বেংক একাউন্ট নম্বৰ যেটো আছে হেতু বহাই দিলে হ'ল তাৰপিছত একাউন্ট নেম সেলার আপোনাৰ কাৰ নামত একাউন্টটো আছে নিশ্চয় আপোনাৰ নামতে আছে আপোনাৰ নামটো লিখি দিলে হ'ল বেংক নেম কোন বেংক SBI হয় সাধাৰণতে আৰু যদি অন্য বেংক আছে এটো বেংকটো বহাই দিলে আপোনাৰ ব্ৰাঞ্চ কোন ব্ৰাঞ্চৰ পৰা আপোনাৰ বেতন হয় সেই ব্ৰাঞ্চৰ নামটো বহাই দিলে হ'ল তাৰপিছত সেই IFC কোড কি আছে হেতু বহাই দিলে হ'ল নেম অফ ডিস্ট্ৰিক্ট হোয়ার ইওর স্যালারি অ্যাকাউন্ট নং ইজ অ্যাক্টিভ কোনটো আপুনি বেলেগ ডিস্ট্ৰিক্টত থাকিব পাৰে কিন্তু আপুনি যোনটো ডিস্ট্ৰিক্টত আপোনাৰ একাউন্টটো আছে সেই ডিস্ট্ৰিক্টৰ নামটোহে দিব লাগিব তাৰপিছত নেম অফ দা ষ্টেট হোয়ার এটো জানে অসম হয় আসাম হয় অন্য ষ্টেটলৈ এই নামটো দিলেই হ'ল ষ্টেটৰ নামটো এতিয়া হ'ল স্যালারি পেমেন্ট মোডটো আপোনাৰ কেনেকৈ হয় স্যালারি পেমেন্ট মোডটো আপোনাৰ অনলাইন যোগে আমাৰ যেহেতু অনলাইন যোগে আমাৰ এটো স্যালারি পেমেন্ট মোডটো হেগতে ECS বুলি লিখিলে হ'ল আমাৰ ECS বুলি এটো লিখিলে হ'ল তাৰপিছত গ্ৰছ প্ৰভিডেন্ট ফান্ড যদি GPF নম্বৰ আছে এটো বহাই দিলে হ'ল গ্ৰুপ ইন্সুৰেন্স গ্ৰুপ GIS নম্বৰ যদি আছে বহাই দিলে হ'ল যাৰ নাই লিখিব নালাগে নেশনাল পেনশন স্কিম NPS নম্বৰটো কিমান হেতু বহাই দিলে হ'ল আৰু CPF যদি আছে কন্ট্রাকচুয়াল বিলাকৰ যদি CPF নম্বৰ আছে এটো ইয়াতে বহাই দিলে হ'ল আকৌ পার্মানেন্ট পেনশন একাউন্ট নং PPAN এইটো নম্বৰ আৰু NPS নম্বৰটো একে হয় এটো বহাই দিলে হ'ল ইয়াতে তাৰপিছত প্ৰাণ নম্বৰটো এটা বেলেগ নম্বৰ এটো আপোনাৰ যেটো NPS একাউন্ট আছে NPS এটো আপোনাৰ কি আছে কাৰ্ড আছে তাৰ তলত লিখা থাকে এটো প্ৰাণ নম্বৰটো ইয়াতে বহাই দিলে হ'ল তাৰপিছত কি আছে আপোনাৰ ডাইস কোড অফ স্কুল এটো সার্ভিস রেকর্ড এটা সার্ভিস রেকর্ডৰ ক্ষেত্ৰত আপোনাৰ এটো সার্ভিস ৰেকৰ্ডত লাগিব সার্ভিস ৰেকৰ্ডত আপোনাৰ কি লাগিব স্কুলৰ ডাইস কোডটো লাগিব তো আপুনি যত কাম কৰি আছিল বা যত কাম কৰি আছে ডাইস কোডটো লাগিব নেম অফ স্কুল হোয়ার ইউ হ্যাভ ওয়ার্কড আপুনি কোন স্কুলত কাম কৰিছে তাৰ নামটো লিখিব লাগিব পিৰিয়ড ফ্ৰম when you have worked in the above school সেই স্কুলত আপুনি কেতিয়াৰ পৰা কাম কৰিছিল হেতু আপুনি লিখিব লাগিব কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আপুনি যিমান তাৰিখৰ পৰা যিমান চনৰ পৰা স্কুলত কাম কৰিছিল তাৰ ডেটটো দিব লাগিব আৰু যদি এতিয়ালৈকে আছে প্ৰেজেন্ট
এইটো ক্লিক কৰি হ'ল প্ৰেজেণ্ট বুলি লিখিলেই হ'ল তাৰপাছত এৱাৰ্ড ৰিচিভ কিবা আপুনি এৱাৰ্ড পাইছিল নেকি পুৰস্কাৰ পাইছিল যিটো পুৰস্কাৰ পাইছিল পুৰস্কাৰৰ ডিটেইলছবিলাক ইয়াতে লিখি দিলেই হ'ল তাৰ পিছৰ পৰ্যায়ত প্ৰমোশ্যন যিটো হৈছিলে প্ৰমোশ্যনৰ যিখিনি ডকুমেণ্টছ বা যিখিনি ডাটা এইখিনি ইয়াতে পুট কৰিলেই হ'ল তাৰপিছত আদাৰ ডিটেইলছ যদি আছে কিবা যেনে ছাছপেনশ্যন ইফ এইবিলাক ছাছপেনশ্যন ডিপাৰ্টমেণ্ট প্ৰচিডিং পেনাল্টি ক্ৰিমিনেল কেছ পুলিচ কেছ এইবিলাক যদি থাকে এইবিলাক ইয়াতে দিব লাগিব যদি নাই দিব নালাগে তো তাৰপাছত ডিক্লেৰেশ্যন এটা আছে সেই ডিক্লেৰেশ্যনত আপুনি ক্লিক কৰি দিব লাগিব ডিক্লেৰেশ্যন ক্লিক কৰি দিয়াৰ পাছত কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব এতিয়া কি ডকুমেণ্টছ আপলোড কৰিব লাগিব তাৰ লিষ্টখন মই এতিয়া দি আছোঁ তো শিক্ষাগুৰুসকল কি ডকুমেণ্ট আপলোড কৰিব লাগিব তো সেই ডকুমেণ্টছ এইখিনি হৈছে প্ৰুফ অফ ডেট অফ বাৰ্থ তাৰমানে মেট্ৰিকৰ এডমিশ্যন দিলেই হ'ব তাৰপাছত SSLC মাৰ্কশ্বিট আপোনাৰ হায়াৰ ছেকেণ্ডাৰী যিটো মাৰ্কশ্বিট সেইখন দিব লাগিব আৰু তাৰপিছত DLED বা BEdৰ মাৰ্কশ্বিট থাকিলে দিব লাগিব টেট যদি আছে আপোনাৰ টেট মাৰ্কশ্বিটটো দিব লাগিব ডিগ্ৰী মাৰ্কশ্বিট কাষ্ট চাৰ্টিফিকেট তাৰপিছত কপি অফ এপইণ্টমেণ্ট লেটাৰ এইকেইটা ডকুমেণ্টছ আপুনি আপলোড কৰিব লাগিব আৰু এই ডকুমেণ্টছকেইটাৰ প্ৰতিটো ডকুমেণ্টছে আপুনি PDF ফাইল কাৰণ প্ৰতিটো ডকুমেণ্টছৰ আপোনাৰ যিটো কি মানে আপোনাৰ মেজাৰমেণ্টটো 300 KBৰ তলত হ'ব লাগিব 300 KBৰ তলত সেইকাৰণে আপুনি এইটো স্কেন কৰি আপুনি PDF ফাইল কৰিলে কম্পিউটাৰৰ এইবিলাকে জানে এইবিলাক যি সময়ত আপলোড কৰে সেই সময়তো স্কেন কৰিব পাৰি গতিকে এই PDF কেইটা ভৰাই তাৰপিছত এইটো আপুনি আপলোড কৰিব লাগিব মনত ৰাখিব 300 KBৰ বেছি হ'ব নালাগিব আৰু এটা কথা বহুতে আপোনাৰ যিটো এপইণ্টমেণ্ট লেটাৰৰ ক্ষেত্ৰত বহুতৰ এটা কনফিউজন আছিল বা আছে এতিয়াও কনফিউজনটো হৈছে কি যিবিলাক 2017ত আপোনাৰ এপইণ্টমেণ্ট হৈছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰখন এখন কিতাপ তাতে আপোনাৰ 3খন পেজ কমচে কম থাকেই যে তাৰমানে প্ৰথম পেজটোত আপোনাৰ প্লেচ অফ পষ্টিং অৰ্ডাৰটো তাতে লিখা থাকে তাৰপাছত আপোনাৰ বহুত শিক্ষকৰ নাম একেলগে থাকে তাৰ ভিতৰত আপোনাৰ যিটো নাম আছে সেই নামটোত আপুনি চিন দি দিব এটা চিন এটা দিলে আপোনাৰ সেইটো আপোনাৰ চিনাক্তকৰণ হ'ব তাৰপাছত আপোনাৰ শেষত আৰু এটা পেজ আছে সেইটোত আপোনাৰ চিগনেচাৰ আছে গতিকে এই 3টা পেজ দিব পাৰিলে ভাল আৰু যিবিলাক এক্সপাৰ্ট কম্পিউটাৰ বা কম্পিউটাৰ যিবিলাকে কাম কৰে তেওঁলোকে জানে 300 KBৰ ভিতৰত আপোনাৰ 3খন পেজে আপুনি ধুনীয়াকৈ কৰি দিব পাৰে মই নিজে কৰিছোঁ মোৰ 3খন পেজ মাত্ৰ 270 KBৰ ভিতৰত হৈ গৈছে গতিকে এইখিনি আপোনালোকে আপলোড কৰিব পাৰিব আৰু আপলোড কৰাৰ পাছত যেতিয়া আপুনি গোটেইখিনি ছাবমিট কৰিব বা ফিনিচিং মাৰাৰ পাছত আপোনাৰ তাতে প্ৰথমতে 0% আপোনাৰ কি বুলি দেখাব আৰু যিটো পেণ্ডিং অৱস্থালৈ গুচি যাব আৰু এই পেণ্ডিং অৱস্থাটো প্ৰায় 3 দিন থাকে 3 দিন পিছত এপ্ৰুভ হয় আৰু এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ এটা মেছেজ আহিব আপোনাৰ কি ৰেজিষ্ট্ৰেশ্যন এপ্ৰুভ হোৱা বুলি তাৰ পাছত আপুনি এপ্ৰুভ হোৱাৰ পাছত আপুনি যদি সেই পেজটো খুলি লয় আপোনাৰতো পাছৱৰ্ড কৰি দিয়া আছে পাছৱৰ্ড বা ইমেইল আইডি আপোনাৰ ইউজাৰ আইডি পুট কৰি যেতিয়া আপুনি লগইন কৰিব তেতিয়া পেজটো খুলিব পেজটো খোলাৰ পাছত আপোনাৰ এটা যদি কিবা আপোনাৰ ভুল হৈ থাকে আপোনাৰ যদি কিবা ভুল হৈছিল কিবা কাৰণে তেতিয়া আপুনি এডিট কৰাৰ চান্স পাব এডিট কৰাৰ পাছত আকৌ সেইটো পেণ্ডিং অৱস্থালৈ গুচি যাব হয়তো 2-3 দিন পিছত সেইটো আকৌ এপ্ৰুভ হৈ আহে তাৰপিছত আপোনাৰ কমপ্লিট যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যায় গতিকে আপোনালোকে বেছি পলম নকৰি অতি সোনকালে কামটো কৰাই হ'ল যিহেতু সময় বহুত কম 10 তাৰিখ লাষ্ট ডেট ডিচেম্বৰ 10 তাৰিখ বেছি দিন নাই গতিকে শিক্ষক আমাৰ বহুত আছে গতিকে কামটো সোনকালে কৰে ভাল হ'ব ধন্যবাদ আপোনালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি কিবা উপকৃত হৈছে তেন্তে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ এই চেনেলটো যিবিলাকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' আকৌ দি থাকিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ কৰিব ধন্যবাদ থেংক ইউ আজিলৈ আহিলোঁ